আসাম পুলিচত যোৱা বছৰ যেহেতু AB UB কাট অফটো আমাক পাৰ্চেন্টেজত দিয়া হৈছিল যেটো ফিজিক্যাল ৰানিং দৌৰ লং জাপৰ যিখিনি আমি মাৰ্ক পাওঁ সেই মাৰ্কখিনি যেহেতু আমাক পাৰ্চেন্টেজত দেখুৱা হৈছিল যোৱা বছৰ আৰু সেই যোৱা বছৰ কাট অফটো যেহেতু ইয়াৰ আগত মই দুটাকৈ ভিডিও আপলোড কৰিছিলো যে যোৱা বছৰ AB UB কাট অফটো ইমান গৈছিল অসমৰ প্ৰতিখন জিলাৰে প্ৰতিটো কাষ্টৰে যেহেতু ভিডিও দিয়া হৈ আছে ইয়াৰ আগত দুটাকৈ ভিডিও মই আপলোড কৰিছিলো যেহেতু পাৰ্চেন্টেজত দিছে গতিকে পাৰ্চেন্টেজত দিয়াৰ কাৰণে বহুতে বুজা নাই বা তেওঁলোকে উলিয়াব পৰা নাই যেহেতু আমাক যোৱা বছৰো এবিট মাৰ্ক আছিল লৰা সকলৰ কাৰণে আছিল 60 এবাৰো যেহেতু 60 আছে বা যেহেতু এবিট ছোৱালী সকল আছে 40 বা ইউবি আছে 40 বা ইউবি লৰা সকল আছে 40 এটা 40 ভিতৰত কেনেকৈ 82 কাট অফ যাব এটো 82 হৈছে পাৰ্চেন্টেজ বা এবি কথা লৈ যদি আহো কেনেকৈ 60 ভিতৰত যাব 85 86 গতিকে তেনেকুৱা নিচিনা কথা যেহেতু পাৰ্চেন্টেজত দিয়া হৈছিল যোৱা বছৰ এবি ইউবিৰ প্ৰতিখন জিলাৰে প্ৰতিটো কাষ্টৰে কাট অফটো যেহেতু বুজা নাই কেনেকৈ পাৰ্চেন্টেজত আমি কাট অফটো উলিয়াম গতিকে আজি মই দেখুৱাই দিম এই ভিডিওটোত কেনেকৈ আমি যোৱা বছৰ কাট অফটো আমি গম পাম যে কিমান গৈছিল পাৰ্চেন্টেজত কেনেকৈ উলিয়াম কেনেকৈ আমি আমাৰ নিজৰ কাট অফটোৰ বিষয়ে গম পাম কেনেকৈ আমাৰ কাষ্টৰ কাট অফ গৈছিল ওবিসিৰ কিমান কাট অফ গৈছিল মেলৰ কিমান গৈছিল ফিমেলৰ কিমান গৈছিল এতিয়া পোন প্ৰথমতে মই দেখুৱাইছো এইটো চোৱা আৰ্ম ব্ৰাঞ্চ ওপৰত লিখা হৈছে চোৱা ভালকে মন কৰিবা স্ক্ৰিনশ্বট এটা মাৰি লবা তেতিয়া কাট অফটোৰ বিষয়ে ভালকে গম পাবা এইটো আৰ্ম ব্ৰাঞ্চ ইন পাৰ্চেন্টেজ মানে এবি কাট অফটো পাৰ্চেন্টেজত দিয়া হৈছে এটা পোন প্ৰথমতে মই ডিস্ট্ৰিক্ট এখন লৈ আনিম এটা চাবা বজালি এটো এক নম্বৰতে যে আছে দেখিছা বজালি আৰু বজালিৰ মেলৰ কাট অফ গৈছিল 86.40 এবিৰ আৰু এবিত আমাৰ মাৰ্ক আছিল 60 সেই 60 ভিতৰত কেনেকৈ 86.40 যাব এটা মই হেতু দেখুৱাই দিছো ভালকে মন কৰিবা যেহেতু এতিয়া তোমালোকে গম পাইছাই যে যোৱা বছৰ এবিৰ বজালি ডিস্ট্ৰিক্টৰ কাট অফটো গৈছিল 86.40 জেনেৰেলৰ এতিয়া সেই 86.40 কাট অফটো আমি পাৰ্চেন্টেজত কেনেকৈ উলিয়াম বা সেই পাৰ্চেন্টেজটো কেনেকৈ আমি সংখ্যালৈ উলিয়াম গম পাবা তে ভালকে চোৱা এটো হৰণ চিনডাল দিবা 86.40 হৰণ চিনডাল দিবা তাৰ পিছত দিবা পূৰণ চিনডাল তাৰ পিছত আমাক কিমান আছিল এবি আমাৰ মাৰ্ক আছিল 60 গতিকে 60 ইয়াত বহুৱাই দিবা এতিয়া চোৱা বজালি ডিস্ট্ৰিক্টৰ কাট অফ যোৱা বছৰ কাট অফ গৈছিল আমাৰ 51.84 51.84 কাট অফ গৈছিল বজালি জিলাৰ আৰু এটো এবিৰ হয় এতিয়া আমি দেখুৱাম আমি ইউবি কাট অফটো এটো ইয়াত ওপৰত যে দেখিছা ইউএন আৰ্ম ব্ৰাঞ্চ এটো মানে ইউবি কথা কোৱা হৈছে আৰু ইউবিত যোৱা বছৰ কাট অফ গৈছিল সেই আপোনালোকে গুটে কিখন ভালকে এটা স্ক্ৰিনশ্বট মাৰিও নিজৰ কাট অফটোৰ বিষয়ে উলিয়াব পাৰিব কিন্তু গুটে খুবা যদি দেখুৱাই দিও এটা ভিডিও ঘন্টা হ'ব বুজিব নোৱাৰিব কিন্তু পাৰ্চেন্টেজত কেনেকৈ উলিয়াই মই সেইটোহে আজি বুজাব চেষ্টা কৰিছো এতিয়া আমি দেখুৱাম ইউবিৰ কাট অফটো যোৱা বছৰ কিমান গৈছিল বজালি ডিস্ট্ৰিক্টৰ এতিয়া চাওক ইউবি কাট অফ যোৱা বছৰ বজালি ডিস্ট্ৰিক্টৰ আনৰিজাৰ্ভ মানে জেনেৰেলৰ মেলৰ কাট অফ গৈছিল 82.30 ফিমেলৰ গৈছিল 63.20 এতিয়া মেলৰ 82.30 আমি কেনেকৈ সংখ্যালৈ আনি আমি নিজৰ কাট অফটোৰ বিষয়ে গম পাম ভালকে মন কৰিব বজালি ডিস্ট্ৰিক্টৰ মেলৰ জেনেৰেল কেটেগৰীৰ কাট অফটোৰ বিষয়ে আমি গম পাম 82 যেহেতু কাট অফ গৈছিল 30 সেই 82.30 আমি কেনেকৈ আমি সংখ্যালৈ আনি চাই থাকিব 82.30 বজালি ডিস্ট্ৰিক্টৰ জেনেৰেল কেটেগৰীৰ কাট অফ গৈছিল মেলৰ 82.30 পাৰ্চেন্টেজত আমি এটা সংখ্যালৈ আনিম হৰণ চিনডাল তাৰ পিছত আহিব পূৰণ হৰণ চিনডাল তাৰ পিছত আহিব পূৰণ চিনডাল তাৰ পিছত আমাৰ ইউবিৰ যেহেতু এটো কাট অফ হয় গতিকে ইউবিত আমাক আছিল 40 নম্বৰ আমি দি দিলো চাওক 32.92 এতিয়া বজালি জিলাৰ যোৱা বছৰ মেলৰ জেনেৰেল কেটেগৰী কাট অফ গৈছিল 32.92 এতিয়া তোমালোকে এনেকৈ কাট অফ সমূহৰ কথা গম পাবা ইয়াৰ আগত দুটাকৈ ভিডিও আপলোড কৰিছিলো তাৰ পৰা স্ক্ৰিনশ্বট মাৰিও হবা ইয়াৰ পৰা আজি ভিডিওটো স্ক্ৰিনশ্বট মাৰিও নিজৰ কাট অফটোৰ বিষয়ে নিজে জানি ল'ব পাৰিবা বা আসাম পুলিচত এবাৰ ইমানেই হয়তো কাট অফ যাব বা ইয়াতকৈ হয়তো বেছি যাব পাৰে কিন্তু কম কাট অফ নাযায় এটা গুটেখিনি কথা নিশ্চয় বুজিব পাৰিলা যে আসাম পুলিচত যোৱা বছৰ কিমান কাট অফ গৈছিল পাৰ্চেন্টেজৰ কথা গম পালা সংখ্যালৈ কেনেকৈ আনিব লাগে আৰু এনেকুৱা ধৰণৰ যিকোনো আসাম পুলিচৰ ৰিলেটেড ভিডিও যদি পাই থাকিব বিচাৰিছা মোৰ চেনেলটোৰ জৰিয়তে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যিমান পাৰা সিমান ভিডিও
ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু এইখিনি এটা মই দিছোঁ বিদায়। ধন্যবাদ। জয় আই অসম।